হে ৰাইজ, আজি সানডে। তো আপোনালোকে প্ৰায় মোৰ পুৰণা ভিডিঅ'বিলাক যদি চাইছে গম পাইছে মই কৰ্মসূত্ৰে বাহিৰত থাকোঁ। তো সানডে এনেই ঘূৰিবলৈ যাওঁ, কিমান আৰু ৰুমত থাকিম। তো আজি ওলালোঁ মানে ফিল্ম এখন চাবলৈ যাওঁ। নতুনকৈ লগাইছে ৰাজকুমাৰ ৰাওৰ স্ত্ৰী 2 পাৰ্ট 1খন চাইছিলোঁ, বিৰাটেই ভাল লাগিছিলে। আৰু পাৰ্ট 2খনৰো ৰিভিউটো চালোঁ, ভাল লাগিছে। মানে আগে পিছেতো মই ডেইলি মানে নতুন ফিল্ম লগালেই চাব গৈছিলোঁ, ৰিভিউ একো চোৱা নাছিলোঁ। কিন্তু যেতিয়াৰ পৰাই মানে ছালমান খানৰ ফিল্ম দুখনমান চালোঁ, তেতিয়াৰ পৰাই মানে অলপ ৰিভিউ চোৱা কৰিলোঁ। আৰু বতৰো ভাল, কিন্তু মৰ্ণিং বিৰাট বৰষুণ দি আছিলে আমাৰ ফালে, চানডুবি ফালে, এইফালে ওচৰতে হয়, লোহাৰঘাট বুলি কয় জেগাটোৰ নাম। তো ইয়াতে বিৰাট বৰষুণ দি আছিলে। ৰাতিপুৱা মই 5টা মানত সাৰ পালোঁ এবাৰ বৰষুণ দি থাকোঁতে। তো ভাবিছিলোঁ যে প্লেন কেঞ্চেলেই কৰিব লাগিব চাগে, টিকেটটো যোৱাকালিয়ে বুকিং কৰি থৈ দিছিলোঁ। তো কিন্তু এতিয়া মানে 12টাত শ্ব' আছিলে, মই 11টা বজাত ওলালোঁ ৰুমৰ পৰা। তো মানে ইমান নাই আৰু এতিয়া বৰষুণ দিয়া নাই, কিন্তু বতৰ ডাৱৰীয়া হৈ আছে। আৰু তাৰ কাৰণে ভালেই হৈছে বতৰটো ডাৱৰীয়া হৈ থকাই, মানে ৰ'দ নাই। ৰ'দ থাকিলেওতো জানেই কেনেকুৱা গৰম দিলে। তো এতিয়া ধুনীয়া বতৰ কৰিছে, একদম প্ৰব্লেম নাই, ফিল্ম চাব যোৱাই কথা আৰু টিকেট বুকিং হৈ গৈছে। পাৰ্ট 1খন চাইও বিৰাট ভাল লাগিছিলে। পাৰ্ট 2খন যেতিয়া মই যোৱাকালি মানে ফাৰ্ষ্ট ডে কালেকশ্যন চাইছিলোঁ, 75 crore কালেকশ্যন হৈ গৈছে। তো ভালেই হৈছে চাগে, মানুহেনো এনেই চাব যাবনে। আৰু ইয়াৰে যিবিলাক ধৰক ইয়াৰ লগত যিবিলাক ৰিলেটেড মুভি আছে, যেনেকুৱা ভেৰিয়া হওক, তাৰপিছত আৰু কিবা মুনিয়া নে কি এখন আছিলে ভূতৰ, সেইখনো চব চাইছোঁ। তো এইখনো চাব যাওঁ। তো আৰু আজি মৰ্ণিং উঠি একো ব্ৰেকফাষ্ট কৰা নাই। মই য'ত ভাড়া থাকোঁ তাৰে মালিকনী বাইদেৱে অকণমান কি কয় এইটো চুজি দিলে গাখীৰৰ সৈতে। তো সেইখিনি খাই ওলালোঁ। আৰু ভাবি চাওঁ অহাৰ সময়ত বাহিৰতে কিবা কিবি খাই আহিম। আহি পালোঁ মই তিনিআলিটো পালোঁ। এইফালে ৰাইট ছাইডেৰে আপুনি মিৰ্জা যাব পাৰে আৰু লেফ্ট ছাইডেৰে মানে শ্বৰ্টকাট হয়। আৰু তো সেইকাৰণে মই লেফ্ট ছাইডেৰে দিলোঁ। আৰু আহি দেখিলোঁ এইখন ৰেল গেট বন্ধ হৈছে। এই এইখন মানে এইটো লাইনতে আপোনাৰ মিৰ্জাৰ লাইন, এইফালেৰে আপুনি গোৱালপাৰা যাব পাৰিব। তো ট্ৰেইন খুলিলে। তো আমি আহি পালোঁ আৰু এতিয়া চিনেমা হল পালোঁ, এইটো জালুকবাৰী। আৰু চিনেমা হলটো ইয়াতে জালুকবাৰীতে, এইটো আদাবাৰীত আছে, বেছি দূৰ নহয়, আইনেক্স। তো ইয়াতে চাম আৰু ভাল লাগে ইয়াতে আহি পিনে। আৰু ইয়াতে মানে ওচৰত ভাল হল এইটোৱে আছে। মোৰ ৰুমৰ পৰা ওচৰত মানে ওচৰ বুলি ক'লে বিজয়নগৰৰ ফালে এটা আছে, কিন্তু বিজয়নগৰত আৰু সেইফালে অলপ যাব ভাল, মানে বেলেগতো যাম বুলি ভাবিছোঁ, তাৰ কাৰণে আৰু ইয়াতে আহিলোঁ। এইটো চাওক ধুনীয়া, ইয়াতে মলটোৰ ভিতৰতে আছে, ইয়াতে বহুত দোকান আছে। তো আহি পালোঁ আমি, এতিয়া বাইক পাৰ্কিং কৰিলোঁ। ইয়াতে বাইক পাৰ্কিঙৰ কাৰণে ফেচিলিটি মানে ধুনীয়া, পাৰ্কিং চব ফেচিলিটি আছে, আপোনালোকৰ একো প্ৰব্লেম নাই। এতিয়া আমি হলৰ ভিতৰত যাওঁ, আৰু বেছি দেৰি নাই, ফিল্ম আৰম্ভ হ'ব হৈছেই। ইয়াতেতো আৰু আপুনি একো কিনিবই নোৱাৰে, ইয়াতে কিবা কিনি খোৱা মানে আপোনাৰ ঘৰ মাটি বিক্ৰী কৰিব লাগিব। তো আমি চিট পালোঁ আমাৰ বিচাৰি। তো চাওঁ আৰু ফিল্মখন কেনেকুৱা লাগে। ফিল্ম শেষ হ'ল, বিৰাটেই ভাল লাগিল। মানে হৰৰ কমেডি হয়, ধুনীয়া, মানে আপুনি 1 মিনিটৰ কাৰণেও বৰ নহয়, বহুতেই ভাল লাগিল ফিল্মখন চাই পিনে। মানে এনেকুৱা 1 মিনিটৰ কাৰণেও মানে আপোনাৰ বৰ ভাৱটো নাই, বিৰাট ভাল লাগিল। তো এতিয়া ইয়াৰ পৰা যাওঁ, ইয়াৰ পৰা গৈ পিনে মানে অলপ কিবা খাওঁ, ভোক লাগিছে। ইয়াতে নাখাওঁ, অলপ ভাবিছোঁ আজি অলপ ট্ৰেডিশ্যনেল মানে ট্ৰাইবেল ফুডছ খাম। তো তাৰ কাৰণে আমি আহিলোঁ ৰাণী ছাইডত। মানে ৰাণী ছাইডৰ এইফালে মানে যিটো একলেণ্ড ৰাণী ৰোড আছে, সেইটোত মানে বিৰাটেই মানে ধুনীয়া ধাবা আছে। আৰু সেইফালে আপুনি গ'লে মানে আপোনাৰ অভাৱ নাই ধাবাৰ, বহুত ধাবা আছে মানে, আৰু চব লোকেল ধাবা আৰু ট্ৰাইবেল ফুডছ পায় একদম মানে। আৰু মানুহ এনেই বহুত ভিৰ থাকে। তো আমাক ফ্ৰেণ্ড এজনে ৰেকমেণ্ড কৰিলে, MP বুলি এখন আছে ইয়াতে। তো একলেণ্ড ৰোডতে হয় এইখন চাওক, MP হোটেল। আহি পালোঁ আমি, হোটেল মানে ধাবা একেই। আৰু ইয়াতে আহি আমি অৰ্ডাৰ দিলোঁ, আৰু মানে মানুহ পূৰা ভৰ্তি, আমি ৰখিব লগা হ'ল। আহি পিনে 15-20 মিনিটটো আমি ৰখিলোঁ। তাৰপিছত তিল বটা আছে, এইটো কিবা চাটনি আছে, বিলাহীৰ পিটিকা, বহুত আইটেম আছে, আপোনালোকে চাওক। এতিয়া শুনা নাপাব আপোনালোকে, বৰষুণ দি আছে বহুত জোৰকৈ, সেইকাৰণে। তো চাওক কিমান আইটেম আছে, আৰু আইটেম আহি আছে, আপোনালোকক দেখাই আছোঁ। এতিয়া এই চাওক, আহিলে আমাৰ গাহৰি আহিলে বাঁহৰ গাজাৰ সৈতে, তাৰপিছত এইটো পলু পকা যিটো কয় চিলকুৱাম, তাৰপিছত দিলোঁ শামুক দিলোঁ। মই আগে পিছে মানে এইবিলাক খাই থাকোঁ মাজে মাজে, ঘৰত নাখায় কিন্তু মই খাওঁ। আৰু তাৰপিছত কেঁকুৰা দিছোঁ, তাৰপিছত আৰু দিলোঁ আমি ড্ৰাই চিকেন, মানে যিটো ব্ৰইলাৰ মুৰ্গীয়ে খালোঁ আৰু ইয়াতে। তো মোৰ চবচে ইয়াতে খাই ভাল লাগিলে কেঁকুৰা, যিটো ড্ৰাই মানে
কেঁকুৰা ফ্ৰাই বিৰাটেই ধুনীয়া লাগিছে বহুতে টেষ্টি বনাইছে খানাবিলাক একদম ধুনীয়া চিলকুৱামটোও খাই ভাল লাগিলে কেঁকুৰাও খাই ভাল লাগিছে বেম্বু পৰ্ক উইথ বেম্বু চুট ভাল লাগিছে তাৰপিছত আৰু খাই লৈ হ'ল আৰু মানে বাজেট ফ্ৰেণ্ডলি হয় মানে বেছি দামো নহয় বস্তুবিলাকৰ আৰু বহুত মানে টেষ্টি আৰু বহুত ভিৰ থাকে এইফালে তো আমি খাই বৈ ওলালোঁ এতিয়া ৰুমলৈ বুলি আৰু বতৰ ডাৱৰীয়া হৈছে তো বৰষুণ দিয়াৰ আগে আগে ৰুম গৈ পাব লাগে আৰু এইফালে চাওক এইফালে এইবিলাক পাহাৰবিলাক কি ধুনীয়া মানে এইফালে কি কম মানে কি পৰিৱেশ একদম শান্তিৰ পৰিৱেশ আৰু এটা কথা এইফালে আপোনালোকে শ্বিলং যাব পাৰে আৰু শ্বিলং মানে এইফালে বেছি দূৰ নহয় 3 ঘণ্টাৰ ৰাস্তা হ'ব শ্বিলং মই মানে গৈ পোৱা নাই এইফালেৰে কিন্তু মেপত চাইছিলোঁ আৰু ধাবা চাওক এইফালে বহুত ধাবা আছে মানে আৰু চব লোকেল ধাবা চব ট্ৰাইবেল ফুডছ পায় আৰু কেতিয়াবা আপোনালোকে আহিব এইফালেৰে শ্বিলং যাব আৰু ধাবাবিলাকত খাব ময়ো কেতিয়াবা এইফালেৰে শ্বিলং যাম বুলি ভাবি আছোঁ তো ভিডিঅ'টো ইয়াতে সামৰিম আৰু থেংক ইউ আকৌ লগ পাম